আমাৰ মৰমৰ জানমণি আকৌ পুনৰ বিবাহ পাশত আবদ্ধ হৈছে বুলি আচলতে ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। আৰু তাকেই লৈ মানুহবোৰৰ এনেকুৱা বেয়া বেয়া মন্তব্য, মানে মানুহবোৰৰ হয় কি। নমস্কাৰ বন্ধু বান্ধৱীসকল, মই মৰমী। মোৰ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোলৈকে স্বাগতম জনালোঁ। আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল। বৰ্তমান মোৰো ভালেই বাৰু। হয়, আমাৰ অসমৰ জনপ্ৰিয় অভিনেত্ৰী শ্যামন্তিকা শৰ্মাৰ আকৌ পুনৰ বিবাহ পাশত আবদ্ধ হ'ব বুলি নিউজে পত্ৰই ইতিমধ্যে ভাইৰেল হৈ পৰিছে। আৰু তাকে লৈ আমাৰ সমাজৰ কিছু ব্যক্তি বা কিছু মানুহৰ এনেকুৱা মন্তব্য শুনিবলৈ পোৱা গৈছে বা এনেকুৱা কথা শুনিবলৈ পোৱা গৈছে, মানে শ্যামন্তিকা দ্বিতীয়বাৰ বিবাহ পাতিব নালাগে, মানে দ্বিতীয়বাৰ তেওঁ বিয়াত বহাটো অসমৰ ৰাইজে ভাল পোৱা নাই। কাৰণটো কি আচলতে আমিও বুজি পোৱা নাই। এগৰাকী মহিলা বা এগৰাকী অভিনেত্ৰী হ'ল বুলিয়ে তেওঁ এখন অন্তৰ বা এখন হৃদয় আছে, আৰু সেই হৃদয়খন কাৰোবাৰ লগত যদি মিলে তেন্তে নিশ্চয় বিবাহ পাশত আবদ্ধ হোৱাটো কোনো বেয়া কথা নহয়। কিন্তু তেওঁ প্ৰথম বিবাহ বিচ্ছেদ হৈছে, আৰু সেই বিবাহৰ বিচ্ছেদৰ পাছত তেওঁ পুনৰ বিবাহ পাশত আবদ্ধ হোৱাটো আমাৰ অসমবাসীয়ে কিয় সহ্য কৰিব পৰা নাই? নে শ্যামন্তিকাই কিবা ভুল কৰিলে? শ্যামন্তিকা বুলি ক'লে আৰু জানমণি বুলি ক'লে আচলতে আমাৰ অসমৰ একেবাৰে পুৰণি অভিনেত্ৰী বুলি ক'লেও বেয়া নহয়। তেওঁলোকৰ দিনত যিসমূহ VCD ওলাইছিল আৰু জানমণি যিসমূহ ছবি আচলতে ওলাইছিল, সেইসমূহক লৈ জানমণি এগৰাকী জনপ্ৰিয় অভিনেত্ৰী হৈ পৰিছিল। আৰু সেই অভিনেত্ৰীগৰাকী অকলশৰে থকাটো আমাৰ সমাজে বিচাৰে নেকি? তেওঁ নিজৰ মন পচন্দৰ এগৰাকীৰ লগত বিবাহ পাশত আবদ্ধ হৈ নিজৰ জীৱন সংগী হিচাপে কাৰোবাৰ লগত থকাটো কিয় কামনা নকৰে? নে তেওঁ প্ৰথম বিবাহ বিচ্ছেদ হোৱাৰ বাবে পুনৰবাৰ বিবাহত বহিব নোৱাৰে বুলি ক'ৰবাত কথা আছে নেকি? আমাৰ অসমতে কিয় এনেকুৱা হয়? আৰু বাহিৰৰ দেশততো ডিভোৰ্চ দিও বেলেগৰ লগত সংসাৰ কৰিব পাৰে। আৰু তাকে লৈ কিছুমান মানুহে ইমানেই বেয়া বেয়া মন্তব্য আগবঢ়াইছে, সঁচাকৈ শুনি মনটোত কিবা ভাল নাই লগা। সেইটো কাৰণে মই মোৰ ভিডিঅ'টোৰ যোগেদি আপোনালোকক এই কথাকেইটা আগবঢ়ালোঁ। আৰু এগৰাকী মহিলাই নিজৰ স্বইচ্ছাৰে আচলতে বিবাহ পাশত আবদ্ধ হোৱাটো সকলোৱে বিচাৰে, আৰু সেয়েহে তেওঁ প্ৰথম বিবাহ বিচ্ছেদ হৈছিল, আৰু সেই বিবাহ কি বাবে বিচ্ছেদ হৈছিল একমাত্ৰ তেওঁ জানিব। আৰু হয়তো সেইখন সংসাৰ টিকিব নোৱাৰিল, কিন্তু পুনৰবাৰ বিবাহ হোৱাটো বা বিবাহ পাশত আবদ্ধ হোৱাটো তেওঁ অধিকাৰ আছে, আৰু তাত আমাৰ সমাজৰ বা আমাৰ কোনো আপত্তি কৰাটো কোনো দৰকাৰ নাই। কাৰণ নিজৰ জীৱনটো নিজেই জানে আৰু নিজৰ জীৱনৰ বাবে নিজেই চিন্তা কৰিব। সেয়েহে শ্যামন্তিকা শৰ্মাই বা জানমণিয়ে নিজৰ জীৱন সংগী বিচাৰি পাইছে, আৰু তাকে লৈ অসমৰ ৰাইজে জ্বলি পুৰি মৰিছে। আৰু মোৰ ফালৰ পৰা তেওঁলৈ বিবাহ যুগ্ম জীৱনৰ শুভকামনা জনালোঁ। আৰু তেওঁ দ্বিতীয় বিবাহ কৰিছে যিহেতু তেওঁ এই জীৱনটো সুন্দৰকৈ বা নিয়াৰিকৈ চলাই যাবলৈ মই মোৰ ফালৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। শেষত মই মোৰ চেনেলৰ যোগেদি ক'বলৈ ওলাইছোঁ যে মোৰ কথাকেইটা যদি আপোনালোকৰ ভাল লাগিলে নিশ্চয় লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু এনেবোৰ মন্তব্যৰ পৰা আমি ব্যক্তিগতৰ জীৱনক লৈ কিছুমান মানুহক আঘাত দিওঁ, সেই আঘাতবোৰৰ পৰা আচলতে আঁতৰি থকাই ভাল আছে। কাৰণ সকলোৱে জানে নিজৰ জীৱনটো নিজেই কেনেধৰণে চলাব লাগে। অভিনেত্ৰী হ'ল বুলি যে শ্যামন্তিকা শৰ্মাই বিবাহ পাশত আবদ্ধ হ'ব নোৱাৰে সেই কথাষাৰ ক'তো লিখা নাই। সেয়েহে শ্যামন্তিকা শৰ্মাই যি কৰিছে মোৰ মতে ভালেই কৰিছে। আৰু মোৰ যদি কথাকেইটা আপোনালোকৰ ভাল লাগে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু মোৰ চেনেলটো যিসমূহে নতুনকৈ চাইছে তেওঁলোকে ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো ক্লিক কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।